ভট্টাচার্য আমার লগত আছে কাৰ্বি-আংলং বাঙালী সমাজৰ সভাপতি সিতু নাথ, বাঙালী সুৰক্ষা মঞ্চৰ বিশ্বজিৎ দাস আৰু মেঘালয়ৰ পৰা তেওঁলোক আহিছে আৰু দুজন আৰু বাকী ইয়াত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছে। আমি আজি এই সভাখন ইয়াত আমন্ত্ৰণ কৰাৰ এটা উদ্দেশ্য হৈছে যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমাৰ যিসকল হিন্দু বাঙালী মানুহ আছে, আমি বিভিন্ন ক্ষেত্ৰত আমাৰ সমস্যা আপোনালোকে জানে। আজিৰ তাৰিখত যদি আমি পৰ্যবেক্ষণ যদি কৰোঁ, আটাইতকৈ ডিপ্ৰাইভ কমিউনিটিৰ যিটো হৈছে এইটো হৈছে হিন্দু বাঙালী। সকলো ক্ষেত্ৰতে আজি শিক্ষাৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত হওক, আমাক কিছুমান আৰ্টিফিচিয়েল সমস্যা সৃষ্টি কৰি এই জাতিটোক সদায় পিছুৱাই ৰখাৰ এটা চেষ্টা চলিছে। আৰু বৰ্তমান বিশেষকৈ অসমত আমাৰ যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ কিন্তু নেচাৰৰ কোনো সমস্যা নহয়। এই সমস্যাবোৰ কিন্তু কিছুমান ৰাজনৈতিক দলে চৰকাৰে বিভিন্নভাৱে এইটো আৰ্টিফিচিয়েলি সৃষ্টি কৰিছে, যি সমস্যাবোৰ লৈ আজি আমাৰ সমাজটো বহুফালে পিছুৱাই গৈছে। সেইকাৰণে আজি আমি ইয়াত উপস্থিত হৈছোঁ, কাৰণ আমি যিসকল অসমত আছোঁ, আমি সকলোৱে বা উত্তৰ পূৰ্বাঞ্চলত আমি যিসকল আছোঁ, আমি কিন্তু সদায় এই উত্তৰ পূৰ্বাঞ্চল উন্নয়নৰ কাৰণে, এই উত্তৰ পূৰ্বাঞ্চলৰ মানুহ সুৰক্ষাৰ কাৰণে আমি সদায় কাম কৰি গৈ আছোঁ। আপোনালোকে আজি বহু বছৰৰ দ্বাৰা সংবাদ জগতৰ লগত জড়িত, আপোনালোকে নিশ্চয় কথাখিনি উপলব্ধি কৰিব যে এই এটা জাতি আছে, যি জাতিটোৱে কিন্তু যি অঞ্চলত আছে, যি ভাষা-ভাষী মানুহৰ লগত আছে, আমি কিন্তু সদায় এই অঞ্চল, এই ভাষা-ভাষী মানুহৰ উন্নয়নৰ কাৰণে আমি কাম কৰি আছোঁ। কিন্তু তাৰ পিছতো কিহৰ কাৰণে এই বাঙালীসকলক এইভাৱে ডিপ্ৰাইভ কৰা চলি আছে? আজি ডিবুটাৰৰ ক্ষেত্ৰত আমাৰ এটা ডাঙৰ সমস্যা হৈ আছে। বৰ্তমানো বিভিন্ন অঞ্চলত ডিবুটাৰৰ সমস্যা গৈ আছে। আজি আপোনালোকে জানে কা লাগু হৈছে, কা লাগু হোৱাৰ পিছতো আজি কাটো কিন্তু কোনো বাঙালী সংগঠনে বিচৰা নাছিল, কোনো বাঙালী জাতিৰ নেতৃবৃন্দই বিচৰা নাছিল। এক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা প্ৰক্ৰিয়া আছিল যে গোটেই ভাৰতবৰ্ষত কিদৰে তেওঁলোকে আমাৰ যিসকল বাহিৰত থকা হিন্দু, বুদ্ধিষ্ট, শিখ, ইছাই, ফাৰ্চী তেওঁলোকক কিদৰে সংস্থাপন কৰিব, এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা তেওঁলোকৰ প্ৰক্ৰিয়া আছিল। কিন্তু এই প্ৰক্ৰিয়াৰ কাৰণে আটাইতকৈ যদি ক্ষতিগ্ৰস্ত হৈছে অসমত হিন্দু বাঙালী মানুহখিনি হৈছে। কাৰণ এই কাৰ নামত এনেকুৱা এটা অসমত পৰিৱেশ সৃষ্টি কৰা হ'ল, এনেকুৱা এটা ছবি দেখুৱাই দিয়া হ'ল, কিছুমান ব্যক্তিয়ে দেখুৱাই দিয়ে যে 1,90,00,000 মানুহ আহিব, 1 কিমান লাখ মানুহ আহিব। সঁচা কথা, অসমত যিসকল থলুৱা মানুহ আছে তেওঁলোকৰ ভয় পোৱাৰ কথাটো স্বাভাৱিক যে আজি ইমান মানুহ যদি বাহিৰৰ পৰা আহে, তে ইয়াত থকা যিখিনি মানুহ আছে তেওঁলোকৰ অস্তিত্বৰ প্ৰতি এটা ভাবুক আহিব, কথাখিনি সঁচা। এইকাৰণে চালে ইয়াত বিভিন্ন এটা আন্দোলন হ'ল। এই আন্দোলন হোৱাৰ ফলত কি হৈছে, আজি অসমীয়া আৰু বাঙালী সমাজৰ মাজত এটা বিভাজনৰ সৃষ্টি হৈছে। এটা যিটো ভাতৃত্ববোধ যিটো আছিলে, ইয়াৰ কিন্তু বহু পৰিমাণে লাঘৱ হোৱা আমি পৰিলক্ষিত হৈছোঁ। কিন্তু এই কাইৰ মাধ্যমত আচলতে হিন্দু বাঙালী মানুহখিনি একো সুযোগ পাইছেনে? কোনো সুযোগ পোৱা নাই। জানে আপোনালোকে 6জন মানুহে এপ্লাই কৰিছিলে, 2জন মানুহে উইথড্ৰ কৰিলে, আৰু তাৰ মাজত এজন মানুহে ইতিমধ্যে পাইছে। এই মানুহজন নিজে স্বীকাৰ কৰি লৈছে যে তেওঁ 83ৰ পিছত আহিছে বুলি। কিন্তু 71ৰ পিছত হোৱা ক'ত মানুহে এপ্লাই কৰিলে? আমি এইকাৰণে বিভিন্ন বাঙালী সংগঠন আমি সদায় কৈ আছোঁ যে অসমত 1971ৰ পিছত হিন্দু বাঙালী মানুহ অহা নাই। এই কথাটো এইটো প্ৰমাণ হৈছে যে সঁচা কথা সেইখিনি। দ্বিতীয় কথাটো হৈছে আপোনালোকে ৰাজনৈতিক ক্ষেত্ৰত যদি দেখে, আজি চাওক অসম কেবিনেটত এজনো বাঙালী মন্ত্ৰী নাই। এয়া এটা বাঙালী বৃহৎ এটা অসমৰ বাঙালী জনগোষ্ঠী। ইয়াৰ কাৰণে আজি সঁচাকৈ আমাৰ কাৰণে এইটো দুৰ্ভাগ্যৰ কথা যে আজি আমাৰো জনপ্ৰতিনিধি নাই। তাৰপিছতো আজি নিৰ্বাচনটো কিহৰ কাৰণে যে আজি জনপ্ৰতিনিধি যিসকল য'ত আছে তেওঁলোকে যাতে তাত ৰিপ্ৰেজেণ্টেশ্যন কৰিব পাৰে। সঁচাকৈ আপোনালোকে এবাৰ চিন্তা কৰকচোন যে অসমত যি হিচাপে বাঙালী মানুহ আছে, উত্তৰ পূৰ্বাঞ্চলত যিদৰে বাঙালী মানুহ আছে, সঁচাকৈ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন প্ৰপাৰলি হৈছেনে নাই? আজি আমাৰ ব্ৰহ্মপুত্ৰ বেলিত ইমান বৃহৎ বাঙালী জনগোষ্ঠী থকাৰ পিছতো আমাৰ এজন সাংসদ নাই। এই যে আমি সদায় দেখিছোঁ, অকল আমি কোনো এটা ৰাজনৈতিক দলক আমি দোষাৰোপ কৰিব নিবিচাৰোঁ। এই যে ডিপ্ৰাইভ কৰিছে গোটেইখিনি ৰাজনৈতিক দলে এটা প্ৰচেষ্টা চলাই আছে কিদৰে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা বাঙালী মানুহখিনিক আঁতৰাই ৰাখিব পাৰি। আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰত যদি ৰাজনৈতিক ক্ষমতা এটা জাতিৰ হাতত যদি নাথাকে, ৰাজনৈতিকভাৱে এটা জাতি যদি সচেতন হ'ব নোৱাৰে, এই সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু তাৰ বাবে আটাইতকৈ বেছি দায়ী আমাৰ হিন্দু বাঙালী মানুহখিনি। আমি ৰাজনৈতিকভাৱে সচেতন নহয় কাৰণে আজি বিভিন্ন ৰাজনৈতিক দলে আমাক ব্যৱহাৰ কৰিব পাৰিছে। বিভিন্ন ৰাজনৈতিক দলে আমাৰ বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতিবোৰ পালন নকৰে, কিন্তু আমি সেই ৰাজনৈতিকবোৰৰ প্ৰতিশ্ৰুতিত ভুল গৈ আমি তেওঁলোকৰ লগত আমি গুচি যাব বিচাৰোঁ। আজি এটা সময় আছিল, আপোনালোকে জানে অসমত বাঙালীসকলে CPM, CPI, CPML কৰিছিলে। তাৰপিছতে কি হ'ল, কংগ্ৰেছ দলৰ লগত বাঙালীসকল একাত্ম হৈ গৈছিল। বাঙালীসকল কংগ্ৰেছ দলৰ লগত আছিলে। আজি 15 বছৰ পিছত বাঙালীসকলে অনুভৱ কৰিলে যে এই কংগ্ৰেছ দলে আমাৰ কাৰণে একো কৰা নাই, আমি বিকল্প বিচৰাৰ প্ৰয়োজন। আকৌ বাঙালীসকলে BJPৰ লগত গ'ল। এতিয়া কিছুমান বাঙালীয়ে কৈ আছে নাই, BJPও আমাৰ কাম কৰা নাই, আমি বিকল্প কৰিব লাগিব। তাৰমানে ৰাজনৈতিক দলবোৰৰ চিন্তাধাৰা কি আছে এই কথাটো পিছৰ কথা। তাৰমানে আমাৰ চিন্তাধাৰা আমি
পৃথক কৰিব লাগিব বাঙালীসকলে নিজৰ চিন্তাধাৰা পৰিৱৰ্তন কৰিব লাগিব তাৰ বাবে আমাৰ অনুভৱ আমাৰ বিশ্বাস আৰু আমাৰ পৰিকল্পনা এই তিনিটা বিষয়ৰ ওপৰত সদৌ বাঙালী যুৱ ছাত্ৰবিলাক বাঙালী সংগঠনবোৰে কাম কৰিব লাগিব আজি ইয়াত বিভিন্ন বাঙালী সংগঠন উপস্থিত হৈছে মেঘালয় নাগালেণ্ডৰ পৰা উপস্থিত হৈছে আমি ইতিমধ্যে এটা সিদ্ধান্ত লৈছোঁ ইয়াত এটা আহ্বায়ক সমিতি গঠন কৰাৰ আলোচনা চলিছে এটা আহ্বায়ক সমিতি গঠন হ'ব যি আহ্বায়ক সমিতিয়ে পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চলৰ বাঙালীসকলক এটা উমৈহতীয়া মঞ্চ তৈরি কৰিব যি মঞ্চই বাঙালীসকলৰ আটাইতকৈ বেছি যিটো প্ৰয়োজনীয়তা ৰাজনৈতিকভাৱে সচেতন হোৱা ৰাজনৈতিকভাৱে আগুৱাই যোৱা ৰাজনৈতিক অধিকাৰ প্ৰাপ্য অধিকাৰখিনি পোৱাৰ কাৰণে যি ব্যৱস্থা কৰিবলগীয়া আছে এই মঞ্চই এইখিনি কৰিব আৰু এই মঞ্চটো উত্তৰ পূৰ্বাঞ্চলৰ বাঙালীসকলক ইউনাইটেডলি আগুৱাই লৈ যোৱাৰ কাৰণে ইউনাইটেড উত্তৰ পূৰ্বাঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ লগত সামাজিক সাংস্কৃতিক সম্পৰ্ক তৈরি কৰাৰ কাৰণে এই যিটো মঞ্চ হ'ব এই মঞ্চ অহা দিনত কাম কৰিব এই মঞ্চ গঠনৰ উদ্দেশ্যে আজিৰ এই সংবাদমেলৰ মুখ্য আজি সভাৰ মুখ্য উদ্দেশ্য আছিল